সৃষ্টিৰ পাতনিৰ পৰা আজিৰ তাৰিখলৈকে যিমান মানুহ সংসাৰলৈ আহিছে কাৰো লগত কাৰো নিমিলে, আৰু যিমান আহিব কাৰো লগত কাৰো নিমিলে। এইটো কিয় হ'ল? এইটো কাৰণে হ'ল, আপুনি চাব, আপুনি আইগৰাকীক লগত লৈ কোনোবা মিটিং এখনলৈ গৈছে, সন্ধ্যা লাগিলে, ঘৰলৈ আহিবও হ'ল, চাবিটো আছে আইগৰাকীৰ হাতত, আইগৰাকী আকৌ 500মান আইসকলৰ মাজত বহি আছে। আপুনি বিচাৰি বিচাৰি উলিয়াব পাৰিব নোৱাৰে এইগৰাকীয়ে মোৰ আইগৰাকী বুলি, পাৰিবনে? চকু টিপটো নাই, কাণখন আছে নুশুনে, নাকটো আছে বোলে উশাহ নিশাহ নাই, মুখখন আছে ক'বও নোৱাৰে, খাবও নোৱাৰে, হাত ভৰি আছে লৰাবও নোৱাৰে। লগে লগে কি কৰিলে? অ মায়ায়ে উপাধি প্ৰাণী সৃজিলা অশেষ, তাতে অন্তৰ্যামী ৰূপে ভৈলহন্ত প্ৰৱেশ। আকৌ অন্তৰ্যামী ৰূপে তেওঁ ঘটে ঘটে প্ৰৱেশ কৰি এই জড় দেহবিলাক চৈতন্য কৰিলে। এইটো হ'ল ঈশ্বৰৰ ৰহস্য। এতিয়া ঈশ্বৰ ক'ত আছে? হয়, তেতিয়াই ঘটে ঘটে প্ৰৱেশ কৰিলে নাই? হয়নে বাৰু? তাৰ পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মা ৰূপে জীৱৰ ঘটে ঘটে প্ৰৱেশ কৰিলে। সেইকাৰণে ঈশ্বৰৰ এটা গুণনাম হ'ল বিষ্ণু। বিষ্ণু শব্দটো বৃষ ধাতুৰ পৰা আহিছে। বৃষ, বৃষ মানে প্ৰৱেশ কৰ। এতিয়া ঈশ্বৰ যে আমাৰ হৃদয়ত আছে প্ৰমাণ। পোনপটীয়াকৈ ক'লে আমি জীয়াই আছোঁ, হয়নে বাৰু? চকু টিপটো ক'ৰ পৰা হৈ আছে? উশাহ নিশাটো কোন থকাৰ কাৰণে হৈ আছে? সেইজনে যদি কেনেবাকৈ কয় হে অকণমান বহাচোন দেই, মই বাহিৰৰ পৰা আহোঁ, আমি জীয়াই থাকিব পাৰিমনে বাৰু? কেতিয়াও নোৱাৰোঁ। গতিকে এইটো হ'ল প্ৰমাণ। গতিকে ঈশ্বৰ ক'ত আছে? সৰ্বব্যাপ্ত। তাৰপিছত কি হ'ল? অবিভঞ্জীয়াই আপোনাক প্ৰভু নাৰায়ণ, সজিলা ইন্দ্ৰিয় গণ বুদ্ধি প্ৰাণ মন। ইন্দ্ৰিয়বিলাক দিলে, মন দিলে, বোলে মনটো থাকিলেও বিষয় ভোগ কৰিব নোৱাৰে। আকৌ বুদ্ধিটো দি দিলে, আপুনি বুদ্ধিৰ দ্বাৰাহে আহিলে ইয়ালৈ। ৰাতিপুৱাৰ পৰা ভাবি আছে নামঘৰলৈ যাওঁ নে নাযাওঁ, ৰাতি যাম নে দিনত যাম। যেতিয়া বুদ্ধিৰ ওচৰলৈ গ'ল, খাটাং কৰিলে, বোলে এতিয়াই যাওঁ। প্ৰাণ শক্তি দিলে। এই সমস্ত যেতিয়া পাই গ'ল জীৱটোৱে, তেতিয়াই জীৱৰ বিকাৰটো আৰম্ভ হ'ল, গণ্ডগোলটো আৰম্ভ হ'ল। বোলে কি গণ্ডগোল? ঐ ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয়, আত্মা বুলি মানে মায়াময় শৰীৰ। এই মায়াময় শৰীৰটোকে আত্মা বুলি ভাবিবলৈ ধৰিলোঁ। কিন্তু দেহটো বেলেগ, আত্মাটো বেলেগ। আমি দেহটোকে মই বুলি ভাবোঁ, হয়নে বাৰু? গণ্ডগোল সেইটোৱে। দেহটোক যেতিয়া মই বুলি ভাবিম, দশম স্কন্ধ ভাগৱতত স্বয়ং ভগৱন্ত কৃষ্ণই নিজেই কৈছে, দেহী ঐ মোৰে সন্তান। ইহঁতৰ কি হ'ল? দেহটো কোৱাৰ লগে লগে মই বুলি ভাবে, কিন্তু মই লগতে আছোঁ পাহৰি থাকে মোক। অ শৰীৰক মই বুলি জীৱ সবে, সকাম কৰ্মই আচৰে, কৰ্মগতি নানা দেহত ভ্ৰময়, আত্মাকনি চিনি মৰে। অকল দেহৰ সুখ ভোগৰ চিন্তা। ফলত কি হয়? কৰ্মফলত বিভিন্ন দেহত বিচৰণ কৰি ফুৰোঁ,
আত্মাক আমি চিনি নাপাওঁ। কিন্তু আমাৰ কথাতে ধৰা পৰে কেতিয়াবা যে দেহটো যে মই নহয়। আপোনাক কোনোবা এজনে ক'লে হেৰি বাপ সদায় লগ পাই থাকোঁ, আজি 10-15 দিনমান আপোনাক দেখাই নাই শুন, কি হ'ল ওলাই নাই হনে? এই কি ক'ব হে, এইকেইদিন মোৰ দেহাটো একেবাৰে বেয়া, সেইকাৰণে মই আহিব পৰা নাই। দেহাটো কাৰ বুলি ক'লোঁ? বোলে মোৰ দেহাটো অসুস্থৰ কাৰণে মই আহিব পৰা নাই। এতিয়া পাৰ্থক্যটো ওলালে নাই? তাৰমানে মই দেহ নহয়। দেহটো মই পিন্ধি থকা এযোৰ পোছাকৰ দৰে, সেইটো উপলব্ধি কৰিব লাগিব যে মই দেহ নহয়, মই আত্মা। যেতিয়া আত্মৰ দৃষ্টিৰে আমি চাম, তেতিয়া মনৰ পৰা হিংসা অসূয়া এইবিলাক নিজে নিজে দূৰ হ'ব। আত্মিক দৃষ্টিৰে চাব লাগিব। তাৰমানে আমি গৃহস্থজন দেখা নাই, ঘৰটো দেখিছোঁ, গৃহস্থজন দেখা নাই। এতিয়া চাব, আমাৰ পদ্ম বাপজনাই সুন্দৰকৈ ভাগৱত পঢ়ি আছে, সকলোৱে চিনি পায় হয়নে বাৰু? হয়তো সকলোৱে এখেতৰ ঘৰখন চিনি নাপাবও পাৰে। কেতিয়াবা আপুনি এজনৰ লগত গৈ আছে, আপোনাক সুধিলে বোলে পদ্ম বৰাক চিনি পায় নাপায়? বোলে পাওঁ, আমাৰ তাত গৈছে নহয় ভাগৱত পঢ়ে। বোলে ঘৰখন চিনি পায় নাপায়? বোলে নাপাওঁ, এইখনেই ঘৰ। আপুনি দুটা চকুৰে কি দেখিব? ঘৰখন দেখিব। মনেৰে কাক দেখিব? আপুনি মানুহজনক দেখিব নাই? দেওবাৰ দিনা আপুনি স্কুল এখনৰ সন্মুখেদি পাৰ হৈ গৈছে, দুটা চকুৰে স্কুল ঘৰটো দেখিব, বাহ্যিকতাটো। মনেৰে কি দেখিব? স্কুলখনৰ ভিতৰত থকা ডেস্ক, বেঞ্চ, ব্লেকবৰ্ডখন দেখিব নাই? যদি গৃহস্থজন বাৰান্দাত বহি থাকে, আপুনি মাত খাৰ দিব নাই? কৃষ্ণ, বাপজন বহিছে নাই? বোলে হয় বহিছোঁ। যদি ঘৰখনত কাকো নেদেখে, সুদা ঘৰখনকে কৃষ্ণ বুলি ক'ব জানো আপুনি? কেতিয়াও নকয়। গতিকে আমি ইজনে সিজনক যে কৃষ্ণ বুলি কওঁ, নিৰ্ভৰ কৰিব আপুনি কি ভাৱনা যুক্ত হৈ কোনটো দৃষ্টিৰে কৃষ্ণ বুলি কৈছে। যদি অকল ঘৰখন দেখিয়ে কৃষ্ণ বুলি ক'লে, হয়তো বিহপুৰীয়া টাউনত আকৌ উভতি ধৰিবলৈও আছে গণ্ডগোল কৰিলে। যদি গৃহস্থজনক দেখি যদি কৃষ্ণ বুলি কৈছে, তেতিয়া গণ্ডগোলটো নাথাকে। সেইটো হ'ল আত্মা দৃষ্টি। তাৰপিছত বাৰু এতিয়া আমি আখ্যানটো আৰম্ভ হৈছে। এদিন নাৰদ গৈ বসুদেৱৰ গৃহত উপস্থিত হ'ল। এতিয়া বসুদেৱ কোন? কৃষ্ণৰ দেউতাক নহয় জানো? স্বয়ং জগতৰ ঈশ্বৰক পুত্ৰৰূপে পাইছে। সেইজন কেনেকুৱা স্তৰত থাকিব লাগিব? কিন্তু সেই বসুদেৱে নাৰদক পাই কি কৰিছে? এতিয়া তাৰ পৰা আমাৰ ল'বলগীয়া দিশ, নাৰদক পাই তেওঁ কি ক'লে? পাদুদক শিৰে তুলি লৈছে, আসনত বহুৱাই লৈ প্ৰণাম কৰিছে, আকৌ কৈছে যেনেদৰে পিতৃৰ আগমন হ'লে পুত্ৰৰ সিদ্ধি হয়, গতিকে তুমি আহিলত মোৰ সেইটোৱেই হৈছে। গতিকে এইটো আমাক দেখুৱাইছে, আমাৰ গৃহস্থী সংসাৰত আলহী অতিথিৰ আগমন হ'লে আমি সেই ব্যৱহাৰ কৰিব লাগে। তো ভগৱন্তই আহিছে, এইটো ভাবিব লাগিব। বিশেষকৈ ভকত আহিলে ভকত সেৱাই হ'ল শ্ৰেষ্ঠ। আমি প্ৰথমতে কৈছোঁ, যেতিয়ালৈকে ভকতৰ আশীৰ্বাদ নাপাম, তেতিয়ালৈকে কিন্তু কৃষ্ণৰ কৃপা আমি লাভ কৰিব নোৱাৰোঁ। স্বয়ং ভগৱন্ত কৃষ্ণই ভকতৰ আজ্ঞা লৈহে কৰ্ম কৰে। এবাৰ উদ্ধৱক সোনকালে মাতিব, হেৰা উদ্ধৱ, তুমি য'তে আছা তুৰন্তে আহা, ডাঙৰ বিপদত পৰিছোঁ। এতিয়া উদ্ধৱ আহি পালেহি, প্ৰভু বোলে ডাঙৰ বিপদত পৰিছোঁ নে? বোলে তোমাৰো বিপদ? বোলে নহয়, মোৰ ভক্ত ৰজাবিলাকক জৰাসন্ধই বন্দী কৰি থৈ দিছে, কৃষ্ণা চতুৰ্দশী তিথিত বলি দিব, বোলে কি উপায়েৰে উদ্ধাৰ কৰোঁ? তেতিয়া উদ্ধৱে হাঁহি মাৰি কৈছে, প্ৰভু তুমি আঁচনিখন তৈয়াৰ কৰি থৈয়ে দিছা, কিন্তু লোক শিক্ষাৰ কাৰণে মোক সুধিছা যেতিয়া মই কওঁ শুনা,
এই বুলি ক'লে ভীমকে অৰ্জুনকে লৈ যোৱা দিহাটো দিলে এইটোৱে কি বুজালে আমি যিকোনো কৰ্ম কৰিবলৈ যাওঁতে সদায় ভকতৰ আজ্ঞা শৰাই সজাবলৈ গৈছে ভকতৰ আজ্ঞা পাঠলৈ আগবাঢ়িছে ভকতৰ আজ্ঞা নামলৈ আগবাঢ়িছে ভকতৰ আজ্ঞা সিদ্ধ ৰান্ধিবলৈ গৈছে ভকতৰ আজ্ঞা অকল নামঘৰত হ'লেই নহ'ব ঘৰতো আপুনি কিবা এটা ঘৰখন বনাবলৈ ধৰিছে গুৰুগী বনাবলৈ ধৰিছে ভকত দুজনৰ আজ্ঞা লওক সফল হ'ব কিন্তু আমাৰ ভকতসকলে এইটো কাম কৰে বাৰু হয়নে বাৰু ভকতৰ আজ্ঞা ল'বই কিন্তু আজ্ঞা নোলোৱাকৈ কৰ্ম কৰিলে সমাজত গণ্ডগোল লাগিছে এতিয়া ব্ৰইলাৰ পুহিবলৈ আকৌ আজ্ঞা নলয় সেইকাৰণে গণ্ডগোল লাগে পিছত সকলো আজ্ঞা লওক আপোনাৰ ভকতে দিহা এটা দিবই নহয় কেনেকৈ কি ব্যৱস্থা কৰিব লাগে সংবিধানত আছে সেই কৰ্মটো কৰিবলৈ আজ্ঞা নোলোৱাৰ কাৰণে পিছত খেলি মেলি লাগে যি কি নহওক এই আদৰ্শটো গুৰুজনাই নিজে দেখাই থৈ গৈছে যে গুৰুজনা পাটবাউসীত 18 বছৰ 6 মাহ কাল আছিলে তেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গণকুচিত থাকে গণকুচিৰ পৰা নিতৌ গৈ গুৰু সেৱা কৰেগৈ নাম প্ৰসংগত আগভাগ লয় এবাৰ মাধৱদেৱ যোৱা অলপ সোনকাল হ'ল গৈ পাইছে দেখিছে গুৰুজনা কীৰ্তন গৃহত সোমাইছে এতিয়া ভকতৰ ঘৰলৈ যাওঁ গৈ চোতালৰ পৰা কৃষ্ণ কৃষ্ণ বুলি উচ্চাৰণ নকৰে জানো মাধৱদেৱেও কৃষ্ণ কৃষ্ণ বুলি উচ্চাৰণ কৰি দিলে গুৰুজনা লাহেকৈ ওলাই গুচি আহিলে কীৰ্তন গৃহৰ পৰা মাধৱদেৱে সুধিলে যে কৃপালু বা আপুনি এই মুহূৰ্তত কীৰ্তন গৃহত সোমাইছিলেহে আজি হৰি সেৱা নকৰিলে নেকি আপুনি লগে লগে ওলাই গুচি আহিলে তা গুৰুজনাই কৈছে যে বৰাৰপু তুমি এই কথাটো আজিও বুজি পোৱা নাই নে বোলে প্ৰভু বাপ কি কথা শুনা কৃষ্ণ ভকতৰ সংগ নপাইবা যেবে হৰি পূজা সেৱা আদি কৰিবাতে ৰাম যেবে জানা কৃষ্ণ ভকতৰ সংগ পাই হৰি পূজা সেৱা কৰি একো লাভ নাই অৰ্থাৎ আপুনি ৰাতিপুৱা গা পা ধুই ওলাইছে গুৰুগৃহলৈ যাবলৈ আইগৰাকীয়ে ইতিমধ্যে গুৰুগৃহ অঁতাই বন্তি গছ জ্বলাই থৈ আহিল তেনেকুৱাতে ভকত 2জন বা 3জন গৈ উপস্থিত হ'ল আপুনি যদি কয় হেই বাপ অকণমান বহক দেই মই গুৰু সেৱা কৰি আহোঁ সেইদিনা আপোনাৰ মাইনাছে হ'ব প্লাছ কিন্তু নহয় তাকে নকৰি যদি মনতে ভাবে দেখিও মই আজি মহাভাগ্যৱান গাটো ধুয়ে স্বয়ং কৃষ্ণকে পালোঁ আৰু এই বুলি ধূপ এডাল লগাই আপুনি ভকত কিজনৰ সেৱা ভাগ ধৰক সেইদিনা আপোনাৰ গুৰুগৃহলৈ নগ'লেও হ'ব গতিকে মই বন্তি গছ লগাই লৈছিলোঁহে তুমি আখি বাৰ যেবে বাৰ্তা মই পাইলোঁ নম কৃষ্ণ বুলি মাত্ৰ সেৱা কৰি আইলোঁ তেনেকুৱা এটা তোমাৰ মাতটো শুনিলোঁ গতিকে মই মাত্ৰ নম কৃষ্ণ বুলি উঠি গুচি আহিলোঁ এই বুলি উভয়ে উভয়ক সেৱা ধৰিছোঁ যে ভকত সেৱা ইয়াৰ বাস্তৱবাদটো এইটোৱেই ভকতৰ প্ৰতি যেতিয়া শ্ৰদ্ধা ভক্তি আহিব ভকতৰ পৰা সমস্ত মানৱলৈ আহিব সমস্ত মানৱত যেতিয়া এইটো উপলব্ধি হ'ব তেতিয়া ইটৰ পানীলৈ বিস্তাৰ হ'ব এইদৰে বিস্তাৰ হৈ হৈ গৈ থাকিব গতিকে কাহিনীটো আৰম্ভ হৈছে এতিয়া কিনো কথোপকথন হয় আমি অকণমান শুনি লওঁ কৃষ্ণ কৃষ্ণ আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্ম পদ্ম কলপত অমৃতৰ দৰে সোৱাদ বুলি কৈছে
যিমানে শুনিব সিমানে আপোনাৰ মনৰ যিটো আনন্দৰ গতিবেগ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক দুটা প্ৰশ্ন কৰিব লাগে যে ভাগৱতে মোক ক্ৰিয়া কৰিছেনে নাই, তেতিয়া প্ৰমাণ পাব। প্ৰথম প্ৰশ্ন যে ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? লাগিছেনে বাৰু? লাগিছে যদি ঠিকেই আছে। ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই? বোলে আহিছে, ঠিকেই আছে। বোলে নাই অহা, আমনিহে লাগিছে, তেতিয়া জানক গণ্ডগোল। আপোনাৰ কিবা গণ্ডগোল এটা আছে তেতিয়াহ'লে। গণ্ডগোলটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি মানে সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনি ভাল পাব, তেওঁলোকে ভাগৱত শুনি আনন্দ পাব। আজি ইয়াত যিসকল লোক সমবেত হৈছে, কোনোবা আহিব পৰা নাই, পুণ্যমন্তজনে বাৰাণ্ডাত বহি হ'লেও ঘৰৰ পৰা হ'লেও শুনি আছে, সেইটো পূৰ্বজন্মৰ পুণ্য। ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়া চেজাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ পূৰ্বজন্মৰ মহা মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে ভাগৱত নুশুনে, ঈশ্বৰৰ কথা নুশুনে, আনে শুনিবলৈ গ'লেও বাধাই তোৰ এইটো বয়সতে ধুতি পিন্ধি চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাব হোৱা নাই। সেইকাৰণে ভাগৱতে কৈছে এতিয়া কলিযুগত কলিয়ে মানুহক ভাল কাম কৰিবলৈ নিদিয়ে, কিন্তু বেয়া কাম কৰিবলৈ উচতাই দিয়ে। সেইকাৰণে মানুহে আজিকালি ভাল কাম কৰিবলৈ লাজ কৰে, ভয় কৰে। গাখীৰ খাবলৈ ভয় কৰে, বোলে গেছৰ প্ৰব্লেম। কেলে? বোলে গাখীৰ খালে বেছি দিন জীয়াই থাকে, স্বাস্থ্য সুন্দৰ হয়, স্মৃতি শক্তি বৃদ্ধি হয়। ইটো খালে আকৌ ভয় নকৰে, এইটো খাবলৈ আধা বয়সত মৰে, কলিৰ প্ৰভাৱ। স্পীডত বাইক চলাবলৈ ভয়ো নকৰে, লাজো নকৰে, কাৰণ আধা বয়সত মৰে, এক্সিডেণ্ট হয়। ডেকাবিলাকে লাহে লাহে বাইক চলাবলৈ ভয়ো কৰে, লাজো কৰে, হয়নে বাৰু? এইটো কলিৰ প্ৰভাৱ। সেইকাৰণে কৈছে তুমি ভাগৱত শুনিবলৈ আহিছা, মনটো স্থিৰ কৰা। প্ৰথমতে ভক্তিৰ ক্ষেত্ৰত আপোচ নাই, কাৰো বাধা নেমানিবা, কাৰো নিন্দা নুশুনিবা। হেন জানি মনস্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। 10জনে নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা। এই ভক্তিহে তোমাক সংকটৰ সময়ত উদ্ধাৰ কৰিব। পুত্ৰ ভাইজা ধন জন মাটি বাৰী এইবিলাকে তোমাক চৰম সংকটত কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। সংকট কেতিয়া? পৰকালত। পৰকাল মানে অকল মৃত্যুৰ পিছৰ কালটো পৰকাল বুলি নাই কোৱা, মনত ৰাখিব। ভাগৱতে কৈছে ভাবা। কাক ভাবিবা? নিজক ভাবা। প্ৰথম ঈশ্বৰক ভবাৰ আগত তুমি নিজক এবাৰ ভাবাচোন, কি বুলি ভাবিম? তোমাৰ পুত্ৰ ভাইজা ধন জন মাটি বাৰী ককাই ভাই অজস্ৰ আছে, সৰ্বস্ব থাকিলেও মনত ৰাখিবা এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। আমি প্ৰত্যেকে অকলশৰীয়া হওঁ এদিন। কেতিয়া? যেতিয়া কিচকিচিয়া কোলা চুলি মৰাপাতৰ নিচিনা বগা হ'ব। হ'ব নাই বাৰু? ভুলেই, আজিকালি ৰংবিলাক ওলাল বুলিহে। কাণেৰে নুশুনা হবা, চকুৰে নেদেখা হবা, ছাল কিছুটা মিহিকে ৰাখিবলৈ কিমান হাজাৰ হাজাৰ টকীয়া ক্ৰীম ব্যৱহাৰ কৰিলে কুকুৰা কুকুৰি হ'ব।
টকৌগুটি চুবোৱা দাঁত বোলে মাহ প্ৰসাদো খুন্দি খাব লাগিব বিচনাতে মলমূত্ৰ যাব দুজনে বাথৰুমলৈ ধৰি ধৰি নিব লাগিব তেতিয়া তুমি উপলব্ধি কৰিবা কি বুলি যে তুমি অকলশৰীয়া কেলে বাকীবিলাকে আগৰ দৰে তোমাক আদৰ নকৰা হ'ব কৰিবনে বাৰু নকৰে এই অৱস্থাটো কিয় হ'ব বোলে দৰকে চিন্তা কৰা তুমি যিদিনা সংসাৰলৈ আহিছিলা অকলে অকলেহে আহিছিলা লগত কাকো অনা নাছিল সম্পত্তিৰ নামত সামান্য ৰিং এপাতো আইগৰাকী পিন্ধি আহিছিলে জানো জন্ম হওঁতে মাজত ধৰি মাটি বাৰী পুত্ৰ ভজা ধন জন পালা যেতিয়া তোমাৰ যাবৰ হ'ল মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলে গমন কৰিব লাগিব ঐ উপজিলা একেশ্বৰ পাছে ভৈলাবাৰী ঘৰ কাহাক সংগতনী বা মৰি থাকিবে কৈতো স্থানে যত ধন জন মানে কি কমৰা হাস ভূষ কৰি গতিকে এইবিলাকতে লাগি নাথাকিবা ভকতৰ সংগলৈ যোৱা ইহকালৰ ধনৰ লগত ঐ পৰকালৰ ধনটোক গোটোৱা সেইটো সময়ত তোমাক কিহে সহায় কৰিব পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰ লোকে পায় আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ মাধ্যমেদি যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি এই পৰম সম্পত্তি নামেহে আপোনাক ইহকাল পৰকাল উভয় কালতে উদ্ধাৰ কৰিব কিন্তু ইয়াক ল'ব লাগিব সুদৃঢ় বিশ্বাসেৰে শ্ৰদ্ধা সহকাৰে তেতিয়াহে কামত দিব কাৰণ বিশ্বাসে নামৰ কক্ষা বিশ্বাস নভৰিলে নামে নকৰন্তৰ ৰক্ষা কিন্তু এই নামক বিশ্বাস কৰিবলৈ হ'লে কিন্তু আমি কিছুমান অন্ধবিশ্বাস এৰিব লাগিব দেই আমাৰ সমাজত এতিয়াও বহুত অন্ধবিশ্বাস চলি আছে যাৰ কাৰণে একেবাৰে প্ৰাচীন সভ্যতা পিছ পৰি আছে আমাৰ ভাৰতীয় সভ্যতাটোৱে পুৰণা সভ্যতা প্ৰাচীন তাৰ পিছতহে বাকীবিলাক সভ্যতা কিন্তু বাকীবিলাক আগবাঢ়ি গ'ল আমি কিয় পিছ পৰি থাকিলোঁ যে আমাৰ এতিয়াও এই বিজ্ঞানৰ যুগতো অন্ধবিশ্বাস কিছুমান সমাজৰ পৰা আঁতৰ হোৱা নাই মই সৰু কথা এটা কৈছোঁ বোলে শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায় দাড়ি চুলি নখ কাটিব নাপায় হয়নে এইটো অন্ধবিশ্বাস এইটো একেবাৰে মিছা কথা গ্ৰহৰ ভিতৰত আটাইতকৈ সুন্দৰ গ্ৰহটোৱে হ'ল শনি গ্ৰহ শনিবাৰে যিকোনো কাম কৰিলে ভালহে হ'ব সুন্দৰহে হ'ব আকৌ মংগল মানে কি মংগলটো আমি অমংগল কৰি পেলালোঁ নেপায় আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কাটিব নেপায় এইটো বিজ্ঞানসন্মত কথা মানুহে আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে অপকাৰ হয় আইসকলে চেলাউৰিহে উঘালিব নাপায় এইটো আকৌ নেমানে কি হয় বোলে চকু পাৱাৰ কমি যায় সেইটো নেমানে অন্ধবিশ্বাস বাৰু যি কি নহওক গতিকে এই ভাগৱত শুনি মনলৈ আনন্দ আহিবলৈ হ'লে ভাবিব লাগিব ভাগৱত বিজ্ঞানসন্মত বাস্তৱবাদ ইয়াত কোনো অলৌকিকতা নাই বিজ্ঞানসন্মতভাৱে ল'ব লাগিব আপুনি চাবচোন যাৰ মন সদায় আনন্দত থাকে তেওঁলোকৰ বেমাৰ আজাৰ কম নহয়নে বাৰু যাৰ মন সদায় আনন্দত থাকে মচুৰ দালি ঢেকীয়া ভাজিয়ে খাওকচোন বাৰু স্বাস্থ্য সুন্দৰ হ'ব আনন্দ মনেৰে খাওক আজি আনন্দ মনেৰে আপুনি ভাগৱতৰ টোপনি ক্ষতি কৰক কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে অকণো পুতুকা নকৰে ভয় নকৰে চুগাৰ প্ৰেছাৰ নাবাঢ়ে ভাগৱতৰ টোপনি ক্ষতি কৰিলে আনন্দ মনেৰে কিন্তু ইয়াৰ বিপৰীতে আপুনি মেডিকেলত বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন একেৰাতিয়ে চকু ক'ৰবাত পাব যাৰ মন সদায় আনন্দত থাকে তেওঁলোকৰ স্বাস্থ্য পাতিও সুন্দৰ হয় চেহেৰা পাতিও ধুনীয়া হয় সেইকাৰণে মই আইসকলক কওঁ যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ লৈ
নাম গুণ গাই মনটো আনন্দত ৰাখে সেইসকলক লক্ষ্য কৰিবচোন বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকিব আপোনালোকে প্ৰমাণ চাওক চেহেৰা ভাল ভাল ঔষধেইটো এটা গতিকে সেই আনন্দ কোনে দিব বোলে কৃষ্ণই দিব কৃষ্ণৰ নামেহে গতিকে এতিয়া বসুদেৱৰ সেইটো নাৰদক পাই ইমান আনন্দিত হৈছে উৎফুল্লিত হৈ গৈছে তোমাক প্ৰায় মই কৃতাৰ্থ হ'লোৱেই হ'লেও ভাগৱত ধৰ্মৰ বিষয়ে কোৱাচোন শুনি বৰ ভাল লাগে এতিয়া ক'ব কৃষ্ণ বাহক এতিয়া নাৰদ আনন্দিত হৈছে যে তুমি মোক ভাগৱত ধৰ্মৰ বিষয়ে ক'বলৈ কৈছা মই এতিয়া ঈশ্বৰৰ কথা ক'বলৈ পাম আৰু ঈশ্বৰৰ নামৰ কিমান শক্তি আছে কোনোবাই গাইছে বা কৈছে কোনোবাই শুনিছে কোনোবাই মনত স্মৰণ কৰিছে বা কোনোবাই আঁতৰৰ পৰাই বৰ ভাল লাগিছে বুলি প্ৰশংসা কৰিছে সমান ফল পায় বুলি কৈছে তাৰমানে এই ভগৱন্ত কৃষ্ণদেৱে যেতিয়া বৈকুণ্ঠলৈ গ'ল দুটা টোপোলা হাতত লৈ গৈছিল এটা টোপোলা আমাৰ কাৰণে থৈ গ'ল এনেকুৱা এটা টোপোলা থৈ গ'ল যি টোপোলা কলিৰ মলমতি মনুষ্যই যিমান খৰচ কৰিব সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব এটাতে হৈ যাব তা কি দুটাত লৈ গ'ল কি এটা থৈ গ'ল ও পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞানলৈ গৈলা বৈকুণ্ঠক ঐত গুণ নাম কি লৈ গ'ল বোলা ধৰ্ম আৰু জ্ঞান ধৰ্ম তপ জপ যাগ যজ্ঞ পূজা পাতলৰ পৰা ধৰি আৰু জ্ঞান মানে যম নিয়ম আসন প্ৰণাম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি জ্ঞান মাৰ্গ লৈ গ'ল গতিকে আমি লৈ যোৱা টোপোলা দুটা হাকুটিয়াব লাগে নে থৈ যোৱাটো খৰচ কৰিব লাগে এতিয়া ভাবক কি থৈ গ'ল তেওঁৰ গুণৰ নাম আৰু তেওঁৰ নামক নিজৰ সৰ্বশক্তি দি থৈ গৈছে নামৰ ইমান ক্ষমতা আছে ইমান মহিমা আছে নামত ঐ আপোনাৰ নামক বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত ঐ এটা দৃশিত কৃপা হৰি মোহৰ দুৰ্দৈৱ দেখা কিনো অনুৰাগ প্ৰভু নভৈল তজু নামত নিজৰ সৰ্বশক্তি দি থৈ গৈছে তেওঁৰ নামত আৰু এনেকুৱা এটা আমাক সুবিধা দি থৈ গ'ল কালৰ নিয়ম নিবিহিলা স্মৰণত কোনটো সময়ত কোনটো নাম ল'ব লাগে তাৰো কোনো নীতি নিয়ম নাই দিয়া বোলে এইটো সময়ত এইটোহে ল'ব লাগিব কিন্তু বৰগীতত আছে বাৰু কথা দেই গুৰুজনে বৰগীতত তেজৰা কমলাপতিটো ৰাতিপুৱাহে গাবলৈ দিছে আকৌ গধূলি গালে গণ্ডগোল বোলে পুৱাৰ গীত গধূলি গাই তাৰ পৰা পিছেহে পায় এইটো বিজ্ঞানসন্মত কথা নাৰ্ভৰ লগত দেহৰ লগত সামঞ্জস্য আছে গতিকে ইয়াত লাগিব আমি প্ৰথমতে কৈছোঁ সুদৃঢ় বিশ্বাস এতিয়া সেই বিশ্বাসৰ ওপৰত মই সৰু কাহিনী এটা ক'ম এতিয়া বিশ্বাসটো কেনেকুৱা হ'ব লাগিব চাব দেই এটা পুখুৰীত এডাল সাপ আৰু এটা মাছৰ সখী আছিলে তা সাপৰ মানে সদায় ফুটনি মৰা কথা মাছটোক কয় হেৰো তোৰ লগত মই কি সখীটো কেলে জানো পাতিলোঁ বোলে কিয় বোলে মোক দেখিলে মানুহ আঁতৰতে পলায় ভয় কৰি তোক দেখিলে আকৌ মানুহে খেদি আহে ধৰিবলৈ তাৰমানে মোলৈ কিয় ভয় কৰে জানো মোৰ গাত ইমানেই বিষ আছে মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে সদায় যেতিয়া সাপে মাছৰ আগত একেটা কথাকে ক'বলৈ লাগিলে এদিন মানে মাছৰ খং উঠিলে উভতি ধৰিলে সাপক হেৰা তোমাৰ বৰ ফুটনি মৰা কথা আহে
অকল তোমাৰ গাত বিষ অকণ আছে হেতুকে তুমি জহ মাৰি থাকা ফুটনি কথা কৈ থাকা আজিলৈকেতো মোৰ কথা কোৱা নাই তোমাৰনো ক'বলৈ কি আছে শুনা ক'বলগীয়া কথা আছে তোমাতকৈ মোৰ গাত বেছি বিষ আছে সাপটো চক খাই গ'ল ভাৰি মাছৰ গাত কিহৰ বিষটো আছে যে তুমি খুটিলেও যদি মানুহ বাচি থাকিব পাৰে মই কামুৰিলে কিন্তু মানুহে এক মুহূৰ্ত জীয়াই থাকিব নোৱাৰে সাপ থটমট খালে খঙো উঠিলে মিছা কথা কৈছে বোলে নাই কোৱা প্ৰমাণ দিব পাৰিবা বোলে পাৰিম ঠিক আছে দুদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই এই কেঁকুৰা গাঁতত মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে তা সাপে ক'লে হেৰা সেইদিনা বৰ ফুটনি মাৰিছিলা নহয় মোতকৈ তোমাৰ গাত বেছি বিষ আছে ব'ল আমি দুইটা একেটা গাঁতত সোমাই থাকিম মানুহটোৱে যেতিয়া হাতখন ভৰাই দিব প্ৰথম খুঁটটো ময়ে মাৰিম মই কামোৰাৰ পিছত তুমি লগে লগে ওলাই চাবা সি মৰিবলৈ চট ফটাই আছে তুমি কামুৰিবলৈ সি বাচি নাথাকে মাছে ক'লে হ'ব মাৰা সেইমতে মানুহটোৱে হাতটো ভৰাই দিলে সাপে দিলে খুঁট মৰাৰ পিছতে মাছটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে সঁচা নে মিছা মানুহটোৰ চকুটো পৰিলে মাছটোৰ ওপৰত মনে মনে ভাবিলে মোক মাছেহে কামুৰিলে কথাটো গুৰুত্বই নিদিলে তাৰপিছত মাছে ক'লে হেৰা বৰ ফুটনি মাৰিছিলা নহয় তুমি কামুৰিলে মানুহ বাচিব নোৱাৰে মই নিজ চকুৰে দেখিছোঁ সি কোনো কেৰেপেই নকৰিলে এইবাৰ মই কামোৰটো মাৰিম কামোৰ মৰাৰ পিছত তুমি মানুহটো ওলাই চাবা দেখিবা যে সি ধৰফৰাই আছে সেইবাৰ হাতটো বহাই দিলে মাছে দিলে জোৰত কামোৰ মৰাৰ পিছত সাপটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে তাৰ মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত মনে মনে ভাবিলে মোক আজি সাপে খুটিলে সেইটো ধৰ মাৰ লাগিলে এইটো হ'ল বিশ্বাস গীতাত কৈছে বিশ্বাসটো কাছৰ দৰে হ'ব লাগিব যেন কুৰ্মেটতে ডিম্ব থৈয়া জলে বনছে শ্ৰদ্ধা ভাৱে মনে বান্ধছে প্ৰভু সুখানছে কাছৰ বোলে নিজৰ ওপৰত ইমান বিশ্বাস আছে কণী পাৰে বালিত উমনি দিয়ে পানীৰ পৰা কোনে কিহে শ্ৰদ্ধাযুক্ত হৈ মনটোৱে ভাবি থাকে কাছই যদি পানীৰ পৰা মনে ভাবি ভাবি পাৰত থকা পোৱালি কণী ফুটি পোৱালি জগাব পাৰে মোৰ ভকতসকলৰ বিষয় এটা থাকে বিষয়ক ধ্যান কৰি থাকে যিটো জন বিষয়ৰ আকাৰ তাৰ মন যিবিলাকে বিষয়ত থাকি বিষয় বাসনাৰ কথা চিন্তা কৰি থাকে তেওঁলোকৰ মুখবিলাক চাবচোন শুকাই আহি থাকে মনৰ পৰিসৰটো মানে বিষয় বোলে বাঢ়ি গৈ থাকে ঠিক সেইদৰে এই ৰাম সেইদৰে মোৰ ৰূপ চিন্তিয়া থাকয় মোহৰ স্বৰূপ সিটো অৱশ্যে পাবয় ঠিক সেইদৰে বিষয় বাসনাৰ মাজত থাকি মোৰ ভকতে খাওঁতে বওঁতে উঠোঁতে বহোঁতে মোকেই চিন্তা কৰে গতিকে মোৰ স্বৰূপটো লাভ কৰিব পাৰে গতিকে এতিয়া সেইটোৱে কৈছে যে নামৰ ইমান মহিমা তুমি মোক আজি পৰম আনন্দ দিলা ঈশ্বৰৰ কথা ক'বলৈ অসুবিধাকণ দিলা গতিকে শুনা জগতৰে যিটো দেৱ দ্বিজ আছে মাৰি জাত পৰে নাহি মহা পাপী অহংকাৰী কীৰ্তনে তেখনে তাকো কৰে নৰোত্তম দেখা ভাগৱতৰ ধৰ্ম কিনো মুখ্যতম মহাপাপীয়ে হওক অন্ত্যজাতিয়ে হওক দস্যুৱে হওক তৰিবই ঈশ্বৰৰ নামৰ ইমান ক্ষমতা আছে এনে বাস্তৱত আপুনি চাবচোন বাৰু আপোনালোকৰ গাঁৱতে ডেকা ল'ৰা এটা আছে বিড়ি চিগাৰেট মদ পানী খাই ঘূৰি ফুৰে গাঁৱৰ মানুহে পাত্তা নিদিয়ে তাক এইটো আহিলে আৰু সি যদি কেনেবাকে স্থানীয় বিধায়কৰ যদি ড্ৰাইভাৰ চাকৰিটো পাই যাবলৈ হয় তেতিয়া আকৌ গাঁৱৰ মানুহে তাকহে গুৰুত্ব দিব বিচাৰো এই কামটো কৰি দিছোঁ হয়নে বাৰু সেইটো আমাক প্ৰমাণ দিলে প্ৰথম স্কন্ধ ভাগৱতত অধমো উত্তম হোৱা সাধুৰ সংগত ইহাৰ প্ৰমাণ লৈও 17 বাক্য
ফুটক যেতিয়া সৌনকাদিৰ 28,000 ঋষিমুনিয়ে ভাগৱত কবৰ কাৰণে নৈমিষাৰণ্যলৈ নিমন্ত্ৰণ কৰি আনিছিলে ফুটে কি বুলি কৈছিলে যে মোৰ আজি পৰম আনন্দৰ দিন